আজি ভিডিওটো ডিসকাস কৰিবলৈ গৈ আছো ইলেক্টিভ জিওগ্ৰাফি ক্লাছ 10 ৰ ইম্পৰ্টেন্ট আৰু কমন কোৱেশ্চনছ এই কোৱেশ্চনছখিনি তোমালোকে ভালকে এক্সামত চাই যাবা কাৰণ ইয়াত PYQs সোমাই আছে আৰু লগতে এইবাৰ 2026 ৰ HSLC ত আহাৰ চান্সও আছে সো আমি বুকৰ মাজৰ পৰা লেসনৰ ভিতৰৰ পৰা আমি কোৱেশ্চনছ বিলাক চাম আৰু কোনটো টপিক ইম্পৰ্টেন্ট হয় সেই বিষয়ে ডিসকাস কৰিম সো ভিডিওটো শেষলৈকে চাই থাকিবা এইখিনিতে কৈ দিওঁ যিসকল ষ্টুডেণ্টৰ ইলেক্টিভ জিঅ'গ্ৰাফী আছে তেওঁলোকে যদি এখন ইবুক বিচাৰি আছে মানে লাষ্ট মিনিট ৰিভিজন কৰিবলৈ তো মই তোমালোকৰ কাৰণে এটা কম প্ৰাইজত এখন ইবুক লৈ আনিছোঁ য'ত তোমালোকে PYQsও পাবা আৰু লগতে ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাকো পাবা বুকৰ ইনচাইডৰ তো লাষ্ট মিনিট ৰিভিজনৰ কাৰণে এখন পাৰফেক্ট হয় তোমালোকে বাই কৰিব পাৰা খুবেই এটা কম প্ৰাইজত এভেইলেবল আছে ল'ব বিচাৰিলে স্ক্ৰীনত দিয়া নাম্বাৰটোত হোৱাটছএপ কৰিলে তোমালোকে ইবুকখন পাই যাবা এতিয়া হাই দিয়া ভিডিঅ'টো চাই ফাৰ্ষ্টতে ইলেক্টিভ জিঅ'গ্ৰাফীত তোমালোকৰ 6টা চেপ্টাৰ আহিব তোমালোকৰ কণ্টেণ্টত পাই যাবা নহ'লে চিলেবাছতো যদি চোৱা তেন্তে জিঅ'মৰ্ফিক প্ৰচেছেছ চেপ্টাৰটো আহিব নেক্সট এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফী তাৰপিছত কনচেপ্ট অফ ৰিজন এণ্ড ৰিজনেল জিঅ'গ্ৰাফী দেন ৰিজনেল জিঅ'গ্ৰাফী অফ USA ৰিজনেল জিঅ'গ্ৰাফী অফ জাপান এণ্ড ৰিজনেল জিঅ'গ্ৰাফী অফ ইণ্ডিয়া আহিব লাষ্ট যোনটো ইউনিট চেপ্টাৰ নম্বৰ 7 সেই প্ৰেক্টিকেল ৱৰ্কছ অফ জিঅ'গ্ৰাফী চেপ্টাৰটো তোমালোকৰ থিয়ৰী পেপাৰত নাহে চ' তোমালোকে অকল 6টা চেপ্টাৰ পঢ়িলেই হ'ল জিঅ'গ্ৰাফী ছাবজেক্টত মাৰ্ক উঠাবলৈ এইটো কাৰণে ভাল ইয়াত চেপ্টাৰ খুবেই কম আৰু বহুত ইজি কুৱেশ্যনছ আহে যেতিয়া তুমি ইনচাইড কুৱেশ্যনছ ভালকৈ পঢ়ি গৈছা আজিৰ এই ভিডিঅ'টোত আমি চাম যে ভিতৰুৱা কিমান কুৱেশ্যনছ আহে কি কুৱেশ্যনছ আহে কোনখিনি কুৱেশ্যনছ এইবাৰ HSLCত আহিবৰ চান্স আছে চ' গোটেই ভিডিঅ'টোত আমি এই গোটেই বস্তুবিলাক চাম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব নকৰাকৈ নাযাবা আৰু লগতে মেট্ৰিক পৰীক্ষা ৰিলেটেড বহুতো ইম্পৰ্টেণ্ট ভিডিঅ' মই আপলোড কৰি থৈছোঁ চ' তোমালোকে চাব পাৰা তোমালোকৰ হেল্প হ'ব তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লা ফাৰ্ষ্টতে তোমালোকৰ ফিজিকেল জিঅ'গ্ৰাফীটো আমি চাই লওঁ ইয়াতে জিঅ'মৰ্ফিক প্ৰচেছেছৰ তোমালোকৰ যোনটো লেণ্ডফৰ্মৰ ডেফিনেশ্যন আছে সেইটো তোমালোকৰ এক্সামত সোধে এইটো তোমালোকৰ টেক্সচুৱেল কুৱেশ্যনছতো আছে চ' তোমালোকে এইটো পঢ়ি থ'বা ইয়াতে আছে ইয়াৰ পৰা ইয়ালৈকেও পঢ়িব পাৰা আৰু নহ'লে তোমালোকে যোনটো নোট বনাইছা তাৰ পৰাও শ্বৰ্টকৈ যদি লিখিছা সেইটোও লিখিব পাৰা কিন্তু এইটো ইম্পৰ্টেণ্ট হয় আৰু লগতে জিঅ'মৰ্ফ'লজি মানে কি সেইটো তোমালোকে ডেফিনেশ্যন সুধি থকা দেখা যায় চ' এই দুটা তোমালোকে ইয়াৰ পৰা চাই থ'বা নেক্সট তোমালোকক এক্সোজেনিক প্ৰচেছ আৰু এণ্ডোজেনিক প্ৰচেছেছৰ ফেক্টৰ্ছকেইটা সোধে নাম সোধে চ' ইয়াতে তোমালোকক এক্সোজেনিক প্ৰচেছৰ ফেক্টৰ উইণ্ড ৰেইনফল ৰিভাৰ গ্লেচিয়াৰ আৰু লগতে অ'চিয়ান ৱেভছ কাৰেণ্ট এইকেইটা হয় আৰু লগতে তোমালোকক যদি এণ্ডোজেনিকৰ কথা সোধে দেন আৰ্থকুইক আৰু ভলকেনছটো তোমালোকে এক্সাম্পল দিব পাৰা এইকেইটাও 2 মাৰ্কছৰ কাৰণে সুধি থকা দেখা যায় লগতে আৰু এটা তোমালোকক কুৱেশ্যনছ ইয়াৰ পৰা সুধিব পাৰে যে নেম 2 most important geomorphic processes which are continuously causing changes in certain areas on the earth surface so ইয়াত তোমালোকে আনসাৰটো উইণ্ড এণ্ড গ্লেচিয়াৰ এইকেইটা শ্বৰ্ট আনসাৰ তোমালোকে ধুনীয়াকৈ মনত ৰাখিব পাৰিবা এতিয়াও যদি ভালকৈ চাই যোৱা এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক 1-2 মাৰ্কছৰ কাৰণে খুব সোধা দেখা যায় চ' ভিতৰৰ পৰা খুব কুৱেশ্যনছ আহে জিঅ'গ্ৰাফীত চ' তোমালোকে এইকেইটা চাই থ'বা চ' কিতাপখন যিহেতু অকণ পুৰণা হয় চ' তোমালোকে তোমালোকৰ বুকত ইয়াৰ পৰা চাই মাৰ্ক কৰি ল'বা আৰু ইয়াত মানে বাকী বহুতো টিক লগাই থোৱা আছে সেইখিনি নাচাবা ভিডিঅ'টোত যোনখিনি মই দেখাইছোঁ সেইখিনি তোমালোকে ফ'ল' কৰিবা আৰু লগতে আছামিজ মিডিয়ামৰ কাৰণে তোমালোকে বুকখন খুলি পিনি চাবা তোমালোকৰো যোনকেইটা বস্তু মই ইম্পৰ্টেণ্ট বুলি কৈছোঁ তোমালোকৰ আছামিজ বুকখনতো লগাই ল'বা মোৰ ওচৰত যিহেতু আছামিজ মিডিয়ামৰ কিতাপখন নাই চ' মই ইয়াতে দেখাই দিছোঁ তোমালোকে সেইটো মেনেজ কৰি পিনি ইম্পৰ্টেণ্টকেইটা আণ্ডাৰলাইন কৰি ল'বা নেক্সট পেজত নেক্সটত তোমালোকক সুধিব পাৰে যে উইণ্ডে পাৰফৰ্ম কৰা 3টা এক্টিভিটিজৰ নাম লিখিবলৈ মানে ডেজাৰ্টত চ' তোমালোকে ইৰোজন ট্ৰান্সপৰ্টেশ্যন এণ্ড ডেপজিশ্যন লিখিব পাৰা ইয়াতে তোমালোকৰ ডেফিনেশ্যন আহে হোৱাট ইজ ডিফ্লেশ্যন যোনটো তোমালোকৰ বুকত অলৰেডি আছেই টেক্সচুৱেল কুৱেশ্যনত এইটো ডিফ্লেশ্যন নেক্সট তোমালোকৰ অ'চিছ মানে কি আহে এইটো তোমালোকে চাই থ'বা এই দুটাৰ ডেফিনেশ্যনো আহে জিঅ'মৰ্ফ'লজি আৰু লেণ্ডফৰ্মছৰ লগতে য'ত তোমালোকে ডিফ্লেশ্যন আৰু অ'চিছৰ ডেফিনেশ্যনটো বুকৰ পৰা হ'লেও পঢ়ি থৈ দিবা বেছিকেলি তোমালোকে বুকৰ পৰাই পঢ়িবা যদি বুকৰ পৰা পঢ়া দেন তোমালোকৰ মাৰ্কছ নাকাটে নেক্সট তোমালোকৰ চেণ্ড ডিউনৰ কুৱেশ্যনছ আহে মানে ডেফিনেশ্যন সুধিব 2 মাৰ্কছৰ কাৰণে চ' ইয়াতে ধুনীয়াকৈ দিয়া আছে ইয়াৰ পৰা তোমালোকে ইয়ালৈকে চেণ্ড ডিউনছৰ ডেফিনেশ্যনটো পঢ়ি থ'বা আৰু লগতে লংগিটিউডনেল চেণ্ড ডিউনৰ তোমালোকে ডায়েগ্ৰামটো চাই থ'বা কেতিয়াবা হয়তো আজিলৈকে অহা নাই কিন্তু আহি যাব পাৰে নেক্সট ডেফিনেশ্যনছটো হৈ গ'ল বাৰখান্স মানে কি তোমালোকে সেইটো চাই থ'বা চেণ্ড ডিউনে ফৰ্ম কৰা এটা ক্ৰিষ্টেণ্ট শ্বেপেড ষ্ট্ৰাকচাৰ হয় ডেজাৰ্টত চ' সেইটোকে বাৰখান বুলি কোৱা হয় আৰু লগতে ইয়াৰ ষ্ট্ৰাকচাৰটো তোমালোকে চাই থ'বা মানে ডায়েগ্ৰামটো চ' এই ডায়েগ্ৰাম আঁকিবলৈ আহিলে তোমালোকে বাৰখান্সৰ ডেফিনেশ্যনটো দি এইটো আঁকি দিবলৈ হৈ গ'ল নেক্সট তোমালোকৰ আহে ইনচেলবাৰ্গ হোৱাট ইজ ইনচেলবাৰ্গ ইয়াতে তোমালোকৰ দিয়া আছে তাৰে আগতে তোমালোকৰ আহিব এব্ৰেজনৰ প্ৰচেছটোৰ ডেফিনেশ্যন লিখিবলৈ আহে এইটো আৰু এব্ৰেশ্যন প্ৰচেছটোৱে কি মানে ক্ৰিয়েচাৰ ফৰ্ম কৰে ডেজাৰ্টত ইনচেলবাৰ্গ য়াৰ্ডাং
আৰু আদাৰ কাইণ্ডছ অফ ইৰোজনেল ফিচাৰ্ছ চ' তোমালোকক ইয়াত ইনচেলবাৰ্গৰ ডেফিনেশ্যনটো আহে চ' ইনচেলবাৰ্গৰ ডেফিনেশ্যনৰ লগতে তোমালোকে এই ডায়েগ্ৰামটো ভালকৈ প্ৰেক্টিছ কৰি থৈ দিবা নেক্সট পেজত তোমালোকক এট্ৰিশ্যন ডেফিনেশ্যন আহে আৰু লগতে তোমালোকক চিট ফ্লাডৰ ডেফিনেশ্যনটো আহে চ' এই দুটা ডেফিনেশ্যন নেক্সট পেজটোৰ পৰা তোমালোকে মুখস্থ কৰি থৈ দিবা নেক্সট গ্লেচিয়াৰৰ ক্ষেত্ৰত যদি চোৱা গ্লেচিয়াৰৰ তোমালোকৰ হোৱাট ইজ গ্লেচিয়াৰ বা ডিফাইন গ্লেচিয়াৰ বুলি আহিব আৰু লগতে টাইপছ অফ গ্লেচিয়াৰ মানে কণ্টিনেণ্টেল গ্লেচিয়াৰ তাৰপিছত মাউণ্টেইন অৰ এলপাইন অৰ ভেলি গ্লেচিয়াৰ এণ্ড পিডমইণ্ট গ্লেচিয়াৰ এই তিনিটা গ্লেচিয়াৰে তোমালোকক ইয়াত ধুনীয়াকৈ ডেছক্ৰাইব কৰি থোৱা আছে সেই ডেছক্ৰিপশ্যনটো তোমালোকে পঢ়ি থৈ দিবা যাতে যদি 3 মাৰ্কছৰ কাৰণে আহে দেন তোমালোকে ধুনীয়াকৈ লিখি থৈ আহিব পাৰে ইয়াত ধুনীয়াকৈ দি থোৱা আছে অকণমান শ্বৰ্ট কৰি ল'লেও কৰিবা নহ'লে ডাইৰেক্ট ইয়াৰ পৰা পঢ়িলেও হৈ গ'ল নেক্সট তোমালোকক আহে হৰ্ণ এণ্ড হেংগিং ভেলী ইয়াৰে হেংগিং ভেলী কুৱেশ্যনছটো খুব আহে ডিফাইন হেংগিং ভেলী 2 মাৰ্কছৰ কাৰণে আহে চ' ইয়াত ধুনীয়াকৈ দি থোৱা আছে এইটো তোমালোকে ইয়াত মুখস্থ কৰি ল'বা যে তোমালোকে বুকৰ ইনচাইড কুৱেশ্যনছবিলাক ভালকৈ পঢ়ি যোৱা দেন দেখিবা তোমালোকক টেক্সচুৱেল কুৱেশ্যনত ইয়াৰে আছে মানে তোমালোকক হেংগিং ভেলীৰ ডেফিনেশ্যন হওক এট্ৰিশ্যনৰ ডেফিনেশ্যন হওক চ' এইবিলাক টেক্সচুৱেল কুৱেশ্যনতো আছে চ' তোমালোকে ইয়াৰ পৰা পঢ়িলে টেক্সটখিনি আকৌ এক্সট্ৰাকৈ পঢ়িব নালাগে নেক্সট কুৱেশ্যনটো হৈ গ'ল মৰাইন আহে লগতে টাইপছ অফ মৰাইনছো আহে চ' তোমালোকে এই মৰাইনৰ ডায়েগ্ৰামটো ধুনীয়াকৈ প্ৰেক্টিছ কৰি থ'বা আৰু টাইপকেইটাও মনত কৰি থ'বা যেনেকৈ লেটেৰেল মৰাইন লংগিটিউডিনেল মৰাইন নেক্সট চেপ্টাৰ 2ৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক মই ই বুকখনৰ সহায়তে তোমালোকক দেখাই দিছোঁ ইয়াৰে জৰিয়তে তোমালোকে ই বুকখনৰ এটা চেম্পল পাই যাবা আৰু লগতে এইখনত যিহেতু চিৰিয়েলিকৈ সকলোবিলাক কুৱেশ্যন লিখা আছে চ' তোমালোকৰ সহজো হৈ যাব ৰেডাৰ দেন বুকত অকণমান মিক্সকৈ আছে চ' এইখিনিৰ পৰাই মই ইম্পৰ্টেণ্টখিনি কৈ দিছোঁ চ' ফাৰ্ষ্টতে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ হৈ গ'ল হুইচ ৱৰ্ড ৰিলেট টু দ্য ছাৰাউণ্ডিং অফ লিভিং বিংছ নেক্সট 3 নম্বৰটো ইম্পৰ্টেণ্ট হোৱাট মেক্স দ্য এনভাইৰমেণ্ট হুইচ আৰ ন'ন এজ দ্য কম্পনেণ্ট অফ দ্য এনভাইৰমেণ্ট চ' এনভাইৰমেণ্টটো কিহেৰে মানে ফৰ্ম হৈছে বা কিহেৰে গঠিত আৰু তাৰ কি কম্পনেণ্টছকেইটা কি হয় এইটো তোমালোকক 2 মাৰ্কছ বা 1 মাৰ্কছৰ কাৰণে সুধিব পাৰে নেক্সট হোৱাট আৰ দ্য কম্পনেণ্টছ অফ গ্ল'বেল এনভাইৰমেণ্ট এইটো তোমালোকক 1 মাৰ্কছৰ কাৰণে সুধিব পাৰে আৰু হাইড্ৰলজিকেল চাইকেলৰ ডেফিনেশ্যনটো সুধিব চ' তোমালোকে এইটো ইম্পৰ্টেণ্ট হয় চাবা দ্য এক্সচেঞ্জ অফ ৱাটাৰ বিটুইন দ্য এটমছফিয়াৰ এণ্ড দ্য আৰ্থ ছাৰ্ফেচ ইজ ন'ন এজ হাইড্ৰলজিকেল চাইকেল এইটো 2 মাৰ্কছৰ কাৰণে ডেফিনেশ্যন সুধিব এইটো ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকক ফেক্টৰকেইটা সুধিব পাৰে যিয়ে ডিটাৰমাইন কৰে নেচাৰেল এনভাইৰমেণ্টটো ত' ফেক্টৰকেইটাৰ নাম তোমালোকে মনত ৰাখি ল'বা নেক্সট যদি আমি চাওঁ তেতিয়া তোমালোকক সুধিব পাৰে যে হু কইন দ্য ৱৰ্ড জিঅ'গ্ৰাফী ফৰ দ্য ফাৰ্ষ্ট টাইম জিঅ'গ্ৰাফী ৱৰ্ডটো ফাৰ্ষ্ট কোনে ডিছকভাৰ বা দিছিলে চ' তোমালোকে নামটো মনত ৰাখি ল'বা জিঅ'গ্ৰাফাৰজনৰ নামটো নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট হয় ৰিজনছকেইটা সুধিব পাৰে ডেট গিভ এ ট্ৰাষ্ট অন দ্য গ্ল'বেল এনভাইৰমেণ্ট এইকেইটা তোমালোকে চাই ল'বা ইম্পৰ্টেণ্ট হয় নেক্সট এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড দ্য লাক্সাৰিয়ান গ্ৰ'থ অফ প্লেণ্ট ইন ইকুৱেটৰিয়েল ৰিজিয়নত কিয় হাই ডেভেলপমেণ্ট অফ প্লেণ্টছ হয় এইটো তোমালোকক 2 মাৰ্কছৰ কাৰণে সুধিব পাৰে নেক্সট ইম্পৰ্টেণ্ট হৈ গ'ল গ্ল'বেল ৱাৰ্মিঙৰ কজটো মেইন কজ সেইটো হৈ গ'ল গ্ৰীণ হাউচ গেছেছ তাৰ লগতে কাৰ্বন ডাই অক্সাইডটো ইনক্লুড হৈয়ে আছে কিন্তু ইয়াত বুকত যিহেতু আনচাৰটো অলপ এনেধৰণে আছে কাৰণে ইয়াত মই গ্ৰীণ হাউচ গেছেছ আৰু কাৰ্বন ডাই অক্সাইড বিল দি দিছোঁ 2 মাৰ্কছৰ কাৰণে ফচিল ফিউলৰ ডেফিনেশ্যনটো সুধিব পাৰে চ' তোমালোকে ফচিল ফিউলৰ ডেফিনেশ্যনটো চাই থ'বা ফচিল ফিউলছ are made from decomposing plants and animals. These fuels are found in the earth crust and contain carbon and hydrogen which can be burned for energy. Coal, oil and natural gas are example of fossil fuels. Fossil fuels or বাকি বহুত ধৰণৰ ডেফিনেশ্যন আছে তোমালোকে গুগল হওক ChatGPT হওক সকলোতে পাই যাবা কিন্তু জিঅ'গ্ৰাফিত বা ছ'চিয়েলত মানে যোনটো NCERT খনত মেনশ্যন আছে সেইটো লিখিলে মানে নম্বৰটো কটাৰ চান্স খুব কম থাকে এক্সামত সেইটো কাৰণে মই বুকত যোনটো ডেফিনেশ্যন আছে বা ফচিল ফিউলৰ বিষয়ে আছে তাৰে ৰিলেটেড কৰি পিনি আনচাৰটো দি দিছোঁ তোমালোকে বেলেগ আনচাৰ বিচাৰিলে লিখিব পাৰা নেক্সট তোমালোকক ইম্পৰ্টেণ্টলি সুধিব পাৰে হোৱাট আৰ দ্য প্ৰিন্সিপাল গেছেছ ডেট কনষ্টিটিউট দ্য আৰ্থ এটমছফিয়াৰত থকা গেছখিনিৰ নাম আৰু তাৰ পাৰ্চেণ্টেজটো তোমালোকক সুধিব পাৰে এইটো চাই থ'বা ইম্পৰ্টেণ্ট হয় তোমালোকে এচিড ৰেইনৰ ডেফিনেশ্যনটো মুখস্থ কৰি থ'বা ইয়াত মই লিখা নাই তথাপিও এচিড ৰেইনৰ ডেফিনেশ্যন এটা তোমালোকে পঢ়ি যাবা 2 মাৰ্কছৰ কাৰণে সুধিব পাৰে নেক্সট ইম্পৰ্টেণ্ট হয় দুখন কাণ্ট্ৰিৰ নাম লিখিবলৈ আহিব পাৰে য'ত মানে এচিড ৰেইনৰ দ্বাৰা বহুত এফেক্টেড হৈছে কাণ্ট্ৰি দুখন চ' ৱেষ্টাৰ্ণ ইউৰোপ আৰু ইষ্টাৰ্ণ কানাডা এই দুটা মনত ৰাখিবা নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট হয় নেগেটিভ ইফেক্ট অফ ডিফৰেষ্টেশ্যন কি হ'ব পাৰে ডিফৰেষ্টেশ্যন হ'লে ক্লাইমেট চেঞ্জ ডেজাৰ্টিফিকেশ্যন ইনক্ৰিজ ইন গ্ৰীণ হাউচ গেছেছ এগেইন তোমালোকে ডেজাৰ্টিফিকেশ্যনৰো ডেফিনেশ্যনটো পঢ়ি থ'বা কাৰণ যিহেতু ডেফিনেশ্যন খুব সোধে চ' সুধিব পাৰে
তোমালোকৰ 25 আৰু 26 নম্বৰৰ কুৱেশ্যন দুটা খুবেই ইম্পৰ্টেণ্ট হয় নেম টু মেজৰ ক্ৰপছ অফ মনচুন ৰিজন কেতিয়াবা দুটা সুধিব পাৰে কেতিয়াবা তিনিটা সুধিব পাৰে চ' তোমালোকে মুখস্থ কৰি থৈ দিবা ৰাইচ কটন চুগাৰ কেন আৰু টি এই চাৰিটা মেজৰ ক্ৰপছ হয় মনচুন ৰিজনৰ আৰু লগতে তোমালোকক গোটেই ৱৰ্ল্ডৰ তিনিটা গ্ৰাছলেণ্ডৰ নাম লিখিবলৈ দিব পাৰে চ' তোমালোকে সেইটো মুখস্থ কৰি থ'বা এই দুটা খুবেই ইম্পৰ্টেণ্ট হয় খুব ৰিপিট হয় চ' এইবাৰো এক্সামত আহিব পাৰে আৰু এটা কথা তোমালোকে যোনটোৱে আনচাৰ নপঢ়া কিয় প্ৰপাৰ স্পেলিংটো ভালকৈ চাবা কাৰণ স্পেলিঙো বহুত মিষ্টেক হয় আৰু স্পেলিং মিষ্টেক হ'লে আনচাৰটো শুদ্ধ হ'লেও তোমাক নাম্বাৰ নিদিয়ে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ গ'ল নেম টু গেছেছ ডেট কজেছ এচিড ৰেইন ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড নেক্সট তোমালোকক সুধিব পাৰে হোৱাট ইজ গ্ৰীণ হাউচ ইফেক্ট কি হয় এইটো তোমালোকক ছ'চিয়েল ছায়েন্সৰতো আছে চ' তোমালোকে এইটো ভালকৈ পঢ়ি থ'বা নেক্সট তোমালোকক সুধিব পাৰে নেম থ্ৰী এনিমেলছ ডেট লিভ ইন প'লাৰ ৰিজিয়ন চ' হোৱাইট ৰেইনডিয়াৰ প'লাৰ বিয়াৰ আৰু পেংগুইনছ তাৰপিছত তোমালোকক আৰ্টিফিচিয়েল ফেক্টৰকেইটা সুধিব পাৰে এয়াৰ পলিউশ্যনৰ এপ্লিকেশ্যন অফ এটমিক এনাৰ্জি ৰেপিড এক্সপানশ্যন অফ ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিজ আৰ্বানাইজেশ্যন ফেক্টৰ তাৰপিছত ৱাটাৰ পলিউশ্যন আৰু এয়াৰ পলিউশ্যনৰ তোমালোকক কজেছকেইটা সুধিব পাৰে যোনকেইটা বুকত দিয়া আছে তোমালোকে চাব পাৰিবা আৰু লগতে তোমালোকক টেক্সচুৱেল কুৱেশ্যনছতো দিয়া আছে নেক্সট তোমালোকক আইচ এজৰ ডেফিনেশ্যনটো সুধিব পাৰে ডিউৰিং প্লিষ্ট'চিন এজ দ্য টেম্পাৰেচাৰ ইন দ্য এটমস্ফিয়াৰ ৱাজ ডিক্ৰিজ টু ছাচ এন এক্সটেণ্ট ডেট এ মেজৰ পৰ্চন অফ দ্য আৰ্থ ছাৰ্ফেচ ৱাজ কভাৰ্ড বাই থিক লেয়াৰ অফ আইচ এণ্ড স্নো দিছ ইজ কল্ড আইচ এজ আৰু লগতে তোমালোকক লং আনচাৰত 3 মাৰ্কছৰ কাৰণে এক্সপ্লেইন দ্য কনচিকুৱেঞ্চেছ অফ ডিফৰেষ্টেশ্যন অফ থাকি গ'ল ইয়াত আৰু লগতে এক্সপ্লেইন দ্য কনচিকুৱেঞ্চেছ অফ গ্ল'বেল ৱাৰ্মিং কজেছ আৰু কনচিকুৱেঞ্চ ডিফৰেষ্টেশ্যন আৰু গ্ল'বেল ৱাৰ্মিঙৰ সুধিব পাৰে 3 মাৰ্কছৰ কাৰণে ইয়াত অকল ডিফৰেষ্টেশ্যনৰ কনচিকুৱেঞ্চকেইটা দি থোৱা আছে চ' তোমালোকে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণেও কজেছ আৰু কনচিকুৱেঞ্চকেইটা পঢ়ি থ'বা 3 মাৰ্কছৰ কাৰণে কেতিয়াবা সুধি দিয়ে আৰু একদম মাৰ্ক স্ক'ৰিং কুৱেশ্যন হয় এইটো ধুনীয়াকৈ মই এনেধৰণে লিখাৰ ধৰণে যদি তুমি লিখা পইণ্ট ৱাইজত তেন্তে তোমালোকে 3 মাৰ্কছ আউট অফ 3 পাবাই চ' এনেধৰণৰ কুৱেশ্যনবিলাকৰ ওপৰত বেছি গুৰুত্ব দিবা যিহেতু বুকত চেপ্টাৰটোতো ইমান ভালকৈ মানে দিয়া নাই টপিক ৱাইজত মানে গোটেইখিনি মিক্স কৰি দিয়া আছে সেইটো কাৰণে মই ই বুকখনৰ পৰা বুজাই দিলোঁ এনেকৈ ধৰণে তোমালোকে গোটেইকেইটা 6টা চেপ্টাৰৰে ই বুকত চিৰিয়েলিকৈ কুৱেশ্যনছবিলাক পাবা যদি বাই কৰিব বিচাৰা তেন্তে কণ্টেক্ট কৰিবা আৰু খুবেই এখন ভাল ই বুক হয় এক্সামৰ লাষ্ট মিনিট ৰিভিজনৰ কাৰণে চ' যদি লাগে মোক কণ্টেক্ট কৰিবা নেক্সট আমি টেক্সচুৱেল কুৱেশ্যনছলৈ যাওঁ টেক্সচুৱেল কুৱেশ্যনৰ ভিতৰত তোমালোকৰ 1 নম্বৰ কুৱেশ্যনছটো আহি থাকে হোৱাট ইজ মিন বাই এনভাইৰনমেণ্ট ৱাই ইজ এনভাইৰনমেণ্ট কনচিডাৰ্ড টু বি এ ছিষ্টেম নেক্সট তোমালোকক ডিফাইন এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফী আহে এই দুটা ইম্পৰ্টেণ্ট হয় ইয়াৰ ভিতৰত নেক্সট তোমালোকৰ গিভ এন একাউণ্ট অন দ্য অবজেক্টিভ এণ্ড স্ক'প অফ এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফী এইটো খুব ইম্পৰ্টেণ্ট হয় লগতে তোমালোকক এলিমেণ্টছ অফ এনভাইৰনমেণ্ট আৰু ইয়াৰ বায়'টিক আৰু এবায়'টিক এলিমেণ্টছকেইটাও সোধে চ' 6 আৰু 7 নম্বৰটো ইম্পৰ্টেণ্ট হয় তোমালোকে ভালকৈ পঢ়ি থ'বা নেক্সট তোমালোকৰ 9 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় হোৱাট ইজ মিন বাই এনভাইৰনমেণ্টেল প্ৰব্লেম আৰু 10টো ইম্পৰ্টেণ্ট হয় কজেছকেইটা লিখিব লাগে এনভাইৰনমেণ্টেল প্ৰব্লেমৰ নেক্সট 12 নম্বৰটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় ডিফৰেষ্টেশ্যন ইজ দ্য কজ অফ মেনি প্ৰব্লেম এণ্ড দ্য ৰিজাল্ট অফ মেনি ডেভেলপমেণ্টেল প্ৰচেছেছ এনালাইজ দ্য ষ্টেটমেণ্ট উইথ আৰ্গুমেণ্টছ লগতে গ্ল'বেল ৱাৰ্মিঙৰ কজেছকেইটাও ইম্পৰ্টেণ্ট আৰু হোৱাট ইজ গ্ল'বেল ৱাৰ্মিং সেইটো ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে 15 আৰু 16 নম্বৰটো চাবা তোমালোকক ডিউটিজ অফ জেনেৰেল পিপল ইন কণ্ট্ৰলিং ইনক্ৰিজ গ্ল'বেল ৱাৰ্মিং আৰু লগতে এয়াৰ পলিউশ্যন আৰু ইয়াৰ কজেছকেইটাও ইম্পৰ্টেণ্ট হয় লগতে তোমালোকে গ্ৰীণ হাউচ গেছেছ কি হয় আৰু গ্ৰীণ হাউচ গেছেছৰ নামকেইটাও মনত ৰাখিবা এইটো খুব ইম্পৰ্টেণ্ট হয় আৰু পলিউশ্যনৰ ক্ষেত্ৰত তোমালোকে এয়াৰ আৰু ৱাটাৰ পলিউশ্যন দুইটাৰে মনত ৰাখিবা তাৰ কজেছকেইটা আৰু লগতে কিকেইটা ষ্টেপ মানে ফ'ল' কৰিলে এয়াৰ আৰু ৱাটাৰ পলিউশ্যন কম হয় এইকেইটাটো তোমালোকে বনায়ো লিখিব পাৰিবা আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে এইকেইটা সহজ হয় কেনেধৰণে পানী প্ৰদূষণ আৰু আমি বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰে ওপৰত তোমালোকে পইণ্টছবিলাক লিখিব পাৰিবা আৰু জিঅ'গ্ৰাফী তোমালোকে পইণ্টত লিখিবা এনেকুৱা ধৰণৰ যদি কাৰণ আৰু প্ৰতিৰোধৰ মানে কণ্ট্ৰলিং মেজাৰ্ছবিলাক লিখিবলৈ দিয়ে চ' তোমালোকে পইণ্টত লিখিবা যিমানটা পইণ্ট লিখিবা মানে 3 মাৰ্কছ থাকিলে তোমালোকে পাৰিলে 6টা পইণ্ট লিখিবা আৰু একেবাৰে নোৱাৰিলেও 5টা পইণ্ট লিখিবা তেতিয়া তোমালোকে ফুল মাৰ্কছ পাবা নেক্সট তোমালোকৰ চেপ্টাৰটো হৈ গ'ল ৰিজন এণ্ড ৰিজনেল জিঅ'গ্ৰাফী অফ দি ৱৰ্ল্ড সকলোৱে জানা এই 3 নম্বৰ চেপ্টাৰটো তোমালোকৰ গোটেইকেইটা চেপ্টাৰতকৈ বহুত দীঘল হয় আৰু ইয়াতে গোটেইকেইখন কণ্টিনেণ্টৰ ডেছক্ৰিপশ্যনছ দিয়া আছে চ' তোমালোকে ক'ব নোৱাৰা যে পৰীক্ষাত কোনখন কণ্টিনেণ্ট আহিব চ' পৰাপক্ষত তোমালোকে গোটেইকেইখন কণ্টিনেণ্টৰে ক্লাইমেট টপ'গ্ৰাফী আৰু ফুল ডেছক্ৰিপশ্যনছ তোমালোকে জানিব লাগিব সেইকাৰণে তোমালোকে এই লেচনটোৰ মানে টেক্সচুৱেল কুৱেশ্যনছ পঢ়াতকৈ তোমালোকে পেৰেগ্ৰাফ ৱাইজত পঢ়িলে বেছি বেনিফিচিয়েল হ'ব মই ইয়াত
কৈ দিম কোনখিনি বেছিকৈ পঢ়িব লাগে চ' ইয়াত আমি টেক্সচুৱেল কুৱেশ্যনছখিনি নাচাওঁ ইয়াত আমি ভিতৰৰ পৰা কি আহে আৰু লগতে কোনকেইটা টপিক বেছিকৈ পঢ়িব লাগে আৰু যোনখিনি পঢ়িলে তোমালোকৰ টেক্সচুৱেল কুৱেশ্যনছখিনিও কভাৰ হৈ যাব চ' তোমালোকে যদি পেৰেগ্ৰাফ ৱাইজ পঢ়া তেন্তে টেক্সচুৱেল কুৱেশ্যনছখিনি আকৌ বেলেগকৈ পঢ়িবলৈ দৰকাৰ নাই সেইটো কাৰণে এই চেপ্টাৰটো আমি ভিতৰৰ পৰাই চাই যাম আৰু লগতে কোনকেইখন কণ্টিনেণ্ট বেছি ইম্পৰ্টেণ্ট হয় কোনকেইখনৰ তোমালোকে ডেছক্ৰিপশ্যন পঢ়িব লাগিব সেইটোও চাম চ' ইয়াৰে যোনবোৰ ফাৰ্ষ্ট দুটা টপিক আছে যোনটো তোমালোকৰ কনচেপ্ট অফ ৰিজন এণ্ড ৰিজনেল জিঅ'গ্ৰাফী আৰু লগতে ৰিজনেল জিঅ'গ্ৰাফী অফ দ্য ৱৰ্ল্ড ইয়াৰ ৰিলেটেড যোনকেইটা কুৱেশ্যনছ আহে সেইকেইটা তোমালোকৰ টেক্সটত আছে চ' টেক্সটৰ পৰাই আমি চাম টেক্সচুৱেল কুৱেশ্যনত আছে যেনেকৈ ফাংচনেল ৰিজন আৰু লগতে তোমালোকৰ হোমোজেনিয়াছ ৰিজন এই গোটেইকেইটাৰ ওপৰত কুৱেশ্যনছ তোমালোকৰ টেক্সটত আছে টেক্সচুৱেল কুৱেশ্যনছত আছে চ' আমি এইকেইটা ইয়াৰ পৰা নাচাওঁ আমি ডাইৰেক্ট যাম কণ্টিনেণ্টৰ ফিলে যে কোনকেইটা পঢ়িব লাগে আৰু যোনকেইটা নেচাৰ ৰিজন আছে ইকুৱেটৰিয়েল ৰিজন মনচুন ৰিজন সেই গোটেইখিনি আমি চাম ইয়াতে তোমালোকক কিছুমান নেচাৰ ৰিজনৰ নাম দিছে মেজৰ নেচাৰ ৰিজন তাৰে তোমালোকৰ ইকুৱেটৰিয়েল ৰিজন মনচুন ৰিজন ট্ৰপিকেল গ্ৰাছলেণ্ড ৰিজন মেডিটেৰেনিয়ান ৰিজন কোল্ড প'লাৰ ৰিজন হাই মাউণ্টেইন ৰিজন এই ৰিজনকেইটা তোমালোকে ভালকৈ চাবা ইয়াৰ পৰা ডেছক্ৰিপশ্যন টাইপৰ কুৱেশ্যনবিলাক আহে মানে লং কুৱেশ্যনছ আৰু যিমান পাৰা ইয়াৰ মানে গোটেই থিয়ৰিটো পঢ়িবলৈ ট্ৰাই কৰিবা যেনেকৈ ইকুৱেটৰিয়েল ৰিজনৰ ইয়াত মই হাইলাইট কৰি থৈছোঁ এনেধৰণে তোমালোকে পঢ়িবা এইকেইটা ৰিজনৰ পৰা তোমালোকৰ লং কুৱেশ্যনো আহে আৰু মিডলৰ পৰা তোমালোকৰ শ্বৰ্ট কুৱেশ্যনছো আহে লগতে মনচুন ৰিজনৰ শ্বৰ্ট নোট খুব অহা দেখা যায় চ' তোমালোকে মনচুন ৰিজনটো এভইড নকৰিবা এইটো পঢ়িবা ধুনীয়াকৈ নেক্সট ট্ৰপিকেল গ্ৰাছলেণ্ড ৰিজনৰ পৰা ছাভান্না কি হয় তোমালোকক ডেফিনেশ্যন লিখিবলৈ আহিব পাৰে আৰু লগতে এই ৰিজনকেইটাৰ পিপলবিলাকৰ ইকনমি কি হয় নেক্সট তোমালোকৰ ট্ৰপিকেল হট ডিজাৰ্ট ৰিজনৰ যোনকেইখন এই ডিজাৰ্টৰ নাম আছে থাৰ ডেজাৰ্ট অফ এছিয়া ছাহাৰা এণ্ড কালাহাৰী অফ আফ্ৰিকা আটাকামা অফ ছাউথ আমেৰিকা গ্ৰেট ডেজাৰ্ট অফ অষ্ট্ৰেলিয়া এই ডেজাৰ্টকেইখনৰ নাম তোমালোকক সুধি থাকে চ' তোমালোকে এইকেইখন ভালকৈ পঢ়ি থবা বহুতবাৰ এইকেইখন সোধা দেখা গৈছে আৰু এইখিনি ট্ৰপিকেল হট ডেজাৰ্ট ৰিজনৰ আণ্ডাৰত পৰে নেক্সট মষ্ট ইম্পৰ্টেণ্ট তোমালোকক মেডিটেৰেনিয়ান ৰিজনৰ ওপৰত এটা শ্বৰ্ট নোট লিখিবলৈ আহে চ' তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ শ্বৰ্ট নোট এটা বনাই পঢ়ি থবা এইটো খুব প্ৰায় আহি থকা দেখা যায় এটা কমন কুৱেশ্যনছ হয় তোমালোকে চাই থবা ইকুৱেটৰিয়েল ৰিজন মনচুন ৰিজন আৰু মেডিটেৰেনিয়ান ৰিজন এইকেইটা ইম্পৰ্টেণ্ট হয় ৰিজনকেইটাৰ ভিতৰত নেক্সট তোমালোকে বাকী যোনকেইটা ৰিজন আছে সেইকেইটাৰো যোনকেইটা স্পেচিফিক লাইনছ আছে সেইকেইটা তোমালোকে পঢ়ি থবা তাৰ পৰাও আহিব পাৰে আমি যদি ব্ৰিফ জিঅ'গ্ৰাফিকেল ইন্ট্ৰডাকশ্যন অফ কণ্টিনেণ্ট চাওঁ তোমালোকক এছিয়াৰ ওপৰত শ্বৰ্ট নোট লিখিবলৈ আহে যেনেধৰণৰ এছিয়াৰ বাউণ্ডেৰীৰ ওপৰত এছিয়াৰ ফিজিঅ'লজিৰ ওপৰত তোমালোকৰ লিখিবলৈ আহিব জিঅ'গ্ৰাফিকেল বাউণ্ডেৰিজৰ ওপৰত লিখিবলৈ আহিব ইয়াতে হাইলাইট কৰি থোৱা পাৰ্টখিনি মানে ইম্পৰ্টেণ্ট হয় চ' তোমালোকে চাই ল'বা লগতে এইটো ইম্পৰ্টেণ্ট যে কোনকেইটা প্লেটিউ এছিয়াত আছে তোমালোকক 2 মাৰ্কছ আৰু 3 মাৰ্কছৰ কাৰণে সুধিব পাৰে আৰু লগতে ৰিভাৰখিনিৰ নামো সুধিব পাৰে প্লেটিউ যেনেকৈ টিবেটিয়ান প্লেটিউ ৱৰ্ল্ড হাইয়েষ্ট পামিৰ প্লেটিউ চিবেৰিয়ান প্লেটিউ মংগোলিয়ান প্লেটিউ ডেকেন প্লেটিউ ইৰাণিয়ান প্লেটিউ এনেধৰণৰ ইম্পৰ্টেণ্ট প্লেটিউ কিছুমান এছিয়া কণ্টিনেণ্টত আছে লগতে ৰিভাৰ যেনে ইণ্ডাছ গেংগেজ ব্ৰহ্মপুত্ৰছ তাৰপিছত ওপ য়েনিছেই লেনা আমুৰ হুৱাংহো এনেধৰণৰ কিছুমান ইম্পৰ্টেণ্ট ৰিভাৰ আছে মহানদী গোদাৱৰী কৃষ্ণা কাবেৰী মেনাম ইৰাৱতী মেকং চ' এই ৰিভাৰকেইখনৰ নামো তোমালোকক খুব সোধে লগতে তোমালোকক এইটোও সুধিব পাৰে যে কি ক্লাইমেট এছিয়া কণ্টিনেণ্টখনত বেছিভাগ পোৱা যায় চ' ইয়াতে তোমালোকৰ আনচাৰটো ইয়াতে আছে হেভিং স্প্ৰেড ফ্ৰম ইকুৱেটৰ টু অলমষ্ট দ্য নৰ্থ প'লাৰ ৰিজন দ্য কণ্টিনেণ্ট অফ এছিয়া এক্সপিৰিয়েঞ্চেছ এ মাৰ্ক ভেৰিয়েশ্যন ইন ইটছ ক্লাইমেট দ্য মেজৰ টাইপছ অফ ক্লাইমেট এজ প্ৰিভেলেণ্ট হিয়াৰ ইনক্লুড ইকুৱেটৰিয়েল ক্লাইমেট ট্ৰপিকেল মনচুন ক্লাইমেট ট্ৰপিকেল ডেজাৰ্ট ক্লাইমেট টেম্পৰেট ক্লাইমেট প'লাৰ ক্লাইমেট তাৰপিছত লগতে ৱৰ্ল্ডৰ কোল্ডেষ্ট প্লেচটোৰ নাম তোমালোকক সুধিব পাৰে ভাৰ্খোয়ানস্ক নেক্সট তোমালোকৰ নেচাৰ ৰিচ'ৰ্চৰ কথা সুধিব পাৰে ইকনমিৰ কথা সুধিব পাৰে এছিয়া কণ্টিনেণ্টৰ পৰা খুব কুৱেশ্যনছ অহা দেখা যায় চ' তোমালোকে ইয়াৰ পৰা ভালকৈ পঢ়ি থবা আৰু লগতে এছিয়াৰ পপুলেশ্যন ডেঞ্চিটিটোৰ কথাও সোধে
নেক্সট ইম্পৰ্টেণ্ট কণ্টিনেণ্ট যোনখন খুব এক্সামত সোধে সেইখন হৈ গ'ল আফ্ৰিকা। এছিয়াৰ লিখীয়াকৈ তোমালোকে আফ্ৰিকাৰ বাউণ্ডেৰীটো জানিব লাগিব জিঅ'গ্ৰাফিকেল, তাৰ লগত তাৰ ফিজিঅ'লজিকেইটা জানিব লাগিব আৰু তাৰ ইম্পৰ্টেণ্ট ৰিভাৰ্ছ হওক, তাৰপিছত তাৰ ইম্পৰ্টেণ্ট প্লেটিউজ, তেনেধৰণৰ গোটেইখিনি কুৱেশ্যনছ তোমালোকে জানিব লাগিব। আৰু এইখিনি কুৱেশ্যনছ এনেকুৱা নহয় অকল যে 3 মাৰ্কছৰ কাৰণে আহিব, তোমালোকক 2 মাৰ্কছৰ কাৰণে শ্বৰ্ট কুৱেশ্যনো আহিব পাৰে। ইয়াতে কণ্টিনেণ্টত ৰিভাৰ আৰু লেকৰ নাম দিয়া আছে, ৱৰ্ল্ডৰ লংগেষ্ট ৰিভাৰ নাইলৰ কথা দিয়া আছে আৰু কি কি ৰিভাৰ আছে, কংগো, নাইগাৰ, জেম্বেজি, ওৰাং, লিম্প'পো, ভল্টা, চেনেগল আৰু লেকছৰ ভিতৰত ভিক্টৰিয়া, এলবাৰ্ট, চেড, ভল্টা, নিয়াচা, এইকেইটা মানে খুব 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, খুব আহি থকা দেখা যায়। ঠিক তেনেধৰণে আকৌ তোমালোকক ক্লাইমেটৰ কথা সুধিব এই আফ্ৰিকাৰ। অনলি ইটছ নৰ্দাৰ্ণ এণ্ড ছাউদাৰ্ণ মাৰ্জিন এক্সপিৰিয়েঞ্চেছ ছাব ট্ৰপিকেল এণ্ড টেম্পৰেট ক্লাইমেট। তাৰপিছত ৰেইনফলৰ কথা সুধিব আৰু লগতে ডেজাৰ্ট কেইখনৰ কথাও সুধিব, ডেজাৰ্ট অফ ছাহাৰা, কালাহাৰী, নামিবিয়া। নেক্সট তোমালোকক ক্ৰপবিলাক সুধিব, মিনাৰেল ৰিচ'ৰ্চৰ কথাও সুধিব যে মিনাৰেল ৰিচ'ৰ্চ কি কি পোৱা যায়, পেট্ৰলিয়াম, নেচাৰেল গেছ, আইৰণ, কপাৰ, গ'ল্ড, ডায়মণ্ড, ইউৰেনিয়াম, এইবিলাক 2 মাৰ্কছৰ কুৱেশ্যনছ তোমালোকক ইনচাইডৰ পৰা সুধিব পাৰে। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনছে তোমালোকৰ এক্সামত পাবা, ডাইৰেক্ট অকল যে টেক্সচুৱেল কুৱেশ্যনকেইটাই পাবা বেকত দি থোৱা, সেইকেইটা কোনো কথা নহয়, তোমালোকক এনেধৰণৰ কুৱেশ্যনছেই আহিব এক্সামত। নেক্সট কণ্টিনেণ্ট ইউৰোপ আছে। ইউৰোপৰ তোমালোকৰ জিঅ'গ্ৰাফিকেল বাউণ্ডেৰীটো খুব আহে আৰু লগতে তাৰ যোনকেইখন ৰিভাৰৰ নাম সেইকেইখন খুব সোধা যায়। ইয়াতে বহুতকেইখন ৰিভাৰৰ নাম দি থোৱা আছে, এলব্ৰো অফ স্পেইন, ৰোন, চিন, ৰাইন, এলবি, অডাৰ, ভিষ্টুলা, দানুবে, হাংগাৰী এণ্ড ৰোমেনিয়া। তোমালোকক লেকৰ নাম যদি লিখিবলৈ আহে 3 মাৰ্কছ আহিলে তোমালোকে 3খন লিখিব লাগিব, 2 মাৰ্কছ আহিলে তোমালোকে 2খন লিখিব লাগিব। গোটেইকেইখন কণ্টিনেণ্টৰে তোমালোকে লেক, ৰিভাৰ আৰু লগতে ফিজিঅ'লজিটো তোমালোকে মনত থৈ দিলে তোমালোকে 5ৰ পৰা তোমালোকে 15 মাৰ্কছমান আনলক কৰিব পাৰিবা, কাৰণ গোটেইখন কণ্টিনেণ্টৰ ভিতৰত কোনোবা এখনৰ এই গোটেইখিনি বস্তু লিখিবলৈ আহেই। ছ' ৰিভাৰ আৰু লেকখিনিত বেছি ফ'কাছ কৰিবা। 2 to 3 মাৰ্কছ তোমালোকে 6 to 7 মাৰ্কছ তোমালোকৰ লেক বা ৰিভাৰৰ নাম লিখোঁতে আহি যাব গোটেইকেইটা চেপ্টাৰৰ পৰা। ঠিক তেনেদৰে তোমালোকে বাকীকেইটা যোনকেইটা তোমালোকৰ কণ্টিনেণ্ট আছে বুকত দি থোৱা, সেই বুকৰ কণ্টিনেণ্টৰ এনেধৰণে তোমালোকে ৰিভাৰ, লেকছ এইকেইটাৰ নাম তোমালোকে পঢ়ি থবা আৰু লগতে ফিজিকেল বাউণ্ডেৰীটোও পঢ়ি থবা। একেদৰে তোমালোকে ছাউথ আমেৰিকা আৰু বাকী যোনকেইখন কণ্টিনেণ্ট তোমালোকৰ বুকত দিয়া আছে সেইখিনিৰ ৰিভাৰ, মিনাৰেল ৰিচ'ৰ্চেছ বা লেকছৰ নাম এই সকলোবোৰ তোমালোকে পঢ়িব লাগিব, কাৰণ এইখিনি ৰিপিটেড কুৱেশ্যন হয় আৰু এইখিনি প্ৰায় কমন পৰেই। ছ' 2 to 3 মাৰ্কছৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে চাব লাগিব। ছ' বুকৰ পৰা যিমান পাৰা বুকৰ পৰা পঢ়া আৰু পঢ়ি চাও চাগে। ছ' ৰিভিজন কৰোঁতে এইকেইটা কথা মনত ৰাখিবা আৰু পৰীক্ষাৰ আগতো যদি বন্ধ আছে ছ' সেই বন্ধকেইটা তোমালোকে এইকেইটা কুৱেশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব দিবা। নেক্সট অ'চেনিয়াৰ ওপৰত তোমালোকৰ কেৰেক্টাৰিষ্টিক লিখিবলৈ আহে। ছ' অ'চেনিয়াৰ কণ্টিনেণ্টখনৰ যিহেতু শ্বৰ্ট হয় তো তোমালোকে শ্বৰ্ট নোট এটা বনাই থবা। মই মোৰ টাইমত পঢ়িছিলোঁ, ছ' হাইলাইট কৰি থোৱাই আছে, মই এনেধৰণে পঢ়িছিলোঁ যদি শ্বৰ্ট নোট বনাবলৈ হয়। যোনকেইটা ইম্পৰ্টেণ্ট লাইন হয় সেইকেইটা আণ্ডাৰলাইন কৰিছিলোঁ আৰু লগতে হাইলাইট কৰি মানে অকল সেইকেইটাকে পঢ়ি গৈছিলোঁ। ছ' তোমালোকেও তেনেধৰণে পঢ়িব পাৰা। লগতে ইয়াতো কিছুমান ৰিভাৰৰ নাম দিয়া আছে, সেইখিনিও তোমালোকে পঢ়িবা। এক্সামৰ আগত এনেধৰণৰ সৰু সুৰা বস্তু কিছুমান চাই গ'লে যে মানে কুৱেশ্যনছবিলাক প্ৰায় কমন পৰা দেখা যায়, সেইটো কাৰণে তোমালোকে এনেধৰণৰ বস্তুবিলাকত বেছি গুৰুত্ব দিবা, যেনেকৈ ৰিভাৰ হওক, লেক হওক। বাকী আমি এতিয়া টেক্সচুৱেল কুৱেশ্যনলৈ যাওঁ। যদি তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট, নেক্সট 3টো ইম্পৰ্টেণ্ট আৰু 4টো ইম্পৰ্টেণ্টেই হয়। এইকেইটা যোনকেইটা মই কৈছিলোঁ যে টেক্সটত কুৱেশ্যন আছে, আমি ফাৰ্ষ্ট 2টা পেজ এৰি আহিছিলোঁ, ছ' তাৰ ৰিলেটেড কুৱেশ্যন এইকেইটা হয়। নেক্সট তোমালোকৰ ইয়াত ফিজিঅ'লজি, তাৰপিছত টপ'গ্ৰাফী, জেনেৰেল কেৰেক্টাৰিষ্টিক্স, জিঅ'গ্ৰাফিকেল কেৰেক্টাৰিষ্টিক্স এই সকলোবিলাক তোমালোকক ইয়াত দিয়া আছে। ছ' ইয়াৰ পৰা পঢ়াতকৈ তোমালোকে ডাইৰেক্ট টপিক ৱাইজ পঢ়িলে সুবিধা হ'ব। ইয়াত গোটেইকেইখন কণ্টিনেণ্টৰ সুধি দিছে, ছ' তোমালোকে ডাইৰেক্ট বুকৰ পৰা টপিক ৱাইজত পঢ়িলেই বেছি তোমালোকৰ ভাল হ'ব। নেক্সট চেপ্টাৰ আমি যাওঁ ৰিজনেল জিঅ'গ্ৰাফী অফ USA। ছ' ইয়াৰে তোমালোকে প্ৰথমতেতো USAৰ লেটিটিউডনেল আৰু লংগিটিউডনেল এক্সটেনশ্যনটো পঢ়িবা। নেক্সট USAৰ কেপিটেলটো পঢ়িবা আৰু লগতে ইয়াৰ চাইজটো কেনেকুৱা, মানে ইটছ ৰেংক 4th এমং দ্য নেশ্যনছ অফ দ্য ৱৰ্ল্ড আৰু লগতে ইয়াত পপুলেশ্যন কিমান আছে এইবিলাক তোমালোকে এই ফাৰ্ষ্ট পেৰেগ্ৰাফটোৰ পৰা পঢ়িবা।
এইখিনিতে কৈ দিওঁ যোনসকল ষ্টুডেণ্ট আছামিজ মিডিয়ামৰ হয় যিহেতু মোৰ ওচৰত অসমীয়া কিতাপখন নাই ইংলিছৰ মিডিয়ামৰ কিতাপখনে আছিলে চ' মই ইয়াতে ইম্পৰ্টেণ্ট টপিকছ আৰু কুৱেশ্যনছবিলাক কৈ দিছোঁ চ' তোমালোকেও তোমালোকৰ জিঅ'গ্ৰাফী ইলেক্টিভ বুকখনত অসমীয়াখনত এনেধৰণে টিক লগাই ল'বা যিহেতু মোৰ ওচৰত এভেইলেবল নাছিলে সেইকাৰণে মই ইংলিছ মিডিয়ামখনতে কৈ দিছোঁ তোমালোকৰ এক্সামত ইণ্ডিয়া মেপখন আঁকিবলৈ ইণ্ডিয়া মেপখন প্ৰেক্টিছ কৰা ইণ্ডিয়া মেপ চিয়'ৰ তোমালোকৰ আহিবই আৰু লগতে তাত লোকেট কৰিবলৈ কিছুমান প্লেচেছ তাত মেনশ্যন কৰি দিব চ' তোমালোকে মেপখনত সেই স্পেচিফিক জেগাটো লোকেট কৰি আহিব লাগিব তোমালোকে এই চেপ্টাৰটোত ফিজিকেল ডিভিজন পঢ়িব লাগিব এইটো চেপ্টাৰ বুলিয়েই নহয় USA জাপান আৰু ইণ্ডিয়াৰ তোমালোকে তাৰ ফিজিকেল ডিভিজনছকেইটা পঢ়িবই লাগিব তোমালোকক লিখিবলৈ দিব তাৰ গোটেইকেইটা ফিজিকেল ডিভিজনৰ আৰু তাৰে এটাক এক্সপ্লেইন কৰিবলৈ দিব 5 মাৰ্কছৰ কাৰণে নহ'লে 7 মাৰ্কছৰ কাৰণে চ' তোমালোকে কি কৰিবা ফিজিকেল ডিভিজন গোটেইকেইটা ভালকৈ পঢ়িবা আৰু লগতে যিকোনো এটা ফিজিকেল ডিভিজনৰ ফুল ডেছক্ৰিপশ্যন পঢ়িবা যেনেকৈ যদি আমি USAৰ ফিজিকেল ডিভিজনটো চাওঁ ইয়াক 3টা ডিভিজনত ভাগ কৰা হৈছে এপ্লেচিয়ান হাইলেণ্ড চেণ্ট্ৰেল প্লেইনছ আৰু ৰকি মাউণ্টেইনৰ কৰ্ডিলেৰা চ' তোমালোকে যদি বিচাৰা তেন্তে এপ্লেচিয়ান হাইলেণ্ডৰ তোমালোকে নোট এটা বনাই লিখিব পাৰা এনেধৰণে মই হাইলাইট কৰি থোৱা ধৰণে শ্বৰ্টকৈ নহ'লে তোমালোকে চেণ্ট্ৰেল প্লেইনৰ লিখিব পাৰা যোনটো তোমালোকে ভাবা ভাল হ'ব বা ইজি হ'ব পঢ়িবৰ কাৰণে কিন্তু যদি তোমালোকক ফিজিঅ'গ্ৰাফী লিখিবলৈ দিয়ে বা ফিজিকেল ডিভিজনৰ ওপৰত লিখিবলৈ দিয়ে তেন্তে এটা ডেছক্ৰাইব কৰিবলৈ দিবই আৰু কেতিয়াবা ডেছক্ৰাইব কৰিবলৈ নিদিলে তোমালোকক 2 মাৰ্কছ দিব আৰু যদি দিয়ে তেন্তে 2+3 দিবও পাৰে চ' এটা তোমালোকে পঢ়ি থ'বা নেক্সট তোমালোকক পপুলেশ্যন গ্ৰ'থ আৰু ডিষ্ট্ৰিবিউশ্যনটো সোধে চ' তোমালোকে ইয়াৰ পৰাই ধুনীয়াকৈ পঢ়ি থ'বা 3টা চেপ্টাৰৰ একেকেইটা কুৱেশ্যনকে সোধে কোন বাৰত কোনটো দিব তুমি ক'ব নোৱাৰা চ' গোটেইকেইটাৰে পঢ়ি থ'ব লাগিব পপুলেশ্যন গ্ৰ'থটোৰ এটা পেৰেগ্ৰাফ আৰু পপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন চ' ইয়াতে গোটেই এই পেৰেগ্ৰাফটো তোমালোকক পপুলেশ্যন গ্ৰ'থটোৰ কথা দেখাইছে আৰু ইয়াতে পপুলেশ্যন ডিষ্ট্ৰিবিউশ্যনটোৰ কথা দেখাইছে চ' তোমালোকে ইয়াৰ পৰা পঢ়িব লাগিব তোমালোকক ইকনমিক এক্টিভিটিছকেইটাৰ কথাও সোধে মানে তাৰ ইকনমি কি USAৰ ইকনমিটো কেনেধৰণৰ চ' তাৰে তোমালোকক ইয়াৰ পৰা লিখিব লাগিব চ' তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ নোট বনাই পঢ়ি চাই চাগে আৰু যদি নাইও পঢ়া তেন্তে ইকনমিটো এবাৰ চাই থ'বা আহি গ'লে তোমালোকে লিখিব পাৰিবা নেক্সট তোমালোকক এগ্ৰিকালচাৰেল বেল্টৰ নাম সুধিব এগ্ৰিকালচাৰেল বেল্ট 3টাৰ নাম লিখিব দিব আৰু তাৰে 2টা বা এটাৰ ডেছক্ৰিপশ্যন লিখিবলৈ দিব চ' তোমালোকে কি কৰিবা এটা বা 2টাৰ ডেছক্ৰিপশ্যন পঢ়ি থ'বা যেনেকৈ ৰাইচ এণ্ড চুগাৰ কেন বেল্টৰ পঢ়ি থ'ব পাৰা নহ'লে কটন বেল্টৰ এনেধৰণে গোটেইখিনি লিখিবলৈ নিদিয়ে তোমালোকৰ টেক্সট মানে টেক্সচুৱেল কুৱেশ্যনখিনিত গোটেইখিনি আছে কিন্তু গোটেইখিনি লিখিবলৈ নিদিয়ে এখন বা দুখন দিব আৰু নহ'লে কেতিয়াবা ডাইৰেক্ট শ্বৰ্ট নোট দিব যে দ্য মেডিটেৰিয়ান এগ্ৰিকালচাৰেল বেল্টৰ ওপৰত এখন শ্বৰ্ট নোট লিখিবলৈ দিব USAৰ চ' তেনেকৈ দিলেহে তোমালোকক দিব কিন্তু নৰ্মেলি তোমালোকক গোটেইখন লিখিবলৈ নিদিয়ে খালি এখন বা দুখনৰ ডেছক্ৰিপশ্যন লিখিবলৈ দিব নহ'লে শ্বৰ্ট নোট দিব তোমালোকৰ খুব আহি থাকে ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়নৰ নামকেইটা লিখিবলৈ দিব USA হওক বা জাপানৰ হওক চ' আৰু তাৰে তোমালোকক এটা ডেছক্ৰিপশ্যন লিখিবলৈ দিব চ' তোমালোকক কেতিয়াবা শ্বৰ্ট নোটো ডাইৰেক্ট সুধি দিব পাৰে নহ'লে ডেছক্ৰিপশ্যনো সুধিব পাৰে চ' ডেছক্ৰিপশ্যন যদি সোধে তোমালোকে যিকোনো এটাৰ প্ৰপাৰ ডেছক্ৰিপশ্যন তোমালোকে মনত কৰি থৈ দিবা বা মুখস্থ কৰি থৈ দিবা পঢ়ি থ'লেই হ'ল তোমালোকে যদি লিখিব পাৰা নহ'লে তোমালোকে ভালকৈ মুখস্থ কৰি থৈ দিবা ডাইৰেক্ট তোমালোকৰ কমন পৰি যাব নেক্সট চেপ্টাৰটো হৈ গ'ল তোমালোকৰ ৰিজিয়নেল জিঅ'গ্ৰাফী অফ জাপান ঠিক USAৰ ধৰণে তোমালোকে জাপানৰো একেধৰণৰ মেথডতে পঢ়িব লাগিব ইয়াতো ফাৰ্ষ্টতে তোমালোকক ইণ্ট্ৰডাকশ্যন আৰু লোকেশ্যন দিয়া আছে চ' ফাৰ্ষ্টত তোমালোকে জাপানৰ জিঅ'গ্ৰাফিকেল বাউণ্ডেৰিজকেইটা পঢ়িব লাগিব তাৰপিছত ইয়াৰ লেটিটিউডনেল এণ্ড লংগিটিউডনেল এক্সটেনশ্যনখিনি পঢ়িব লাগিব তাৰপিছত তোমালোকে ফিজিকেল ডিভিজনলৈ যাব লাগিব জাপানৰ ফিজিকেল ডিভিজনটো কিমান ভাগত ভাগ কৰি থোৱা আছে অলম'ষ্ট 4টা ভাগত ভাগ কৰি থোৱা আছে যেনেকৈ হোকাইডো ৰিজিয়ন নৰ্থ ইষ্ট জাপান ৰিজিয়ন চেণ্ট্ৰেল জাপান ৰিজিয়ন আৰু ছাউথ ৱেষ্ট জাপান ৰিজিয়ন ইয়াৰে তোমালোকক গোটেই ফিজিকেল ডিভিজনকেইটা লিখিবলৈ দিব আৰু হয়তো 2টা বা এটাৰ ডেছক্ৰিপশ্যন লিখিবলৈ দিব পাৰে তথাপিও তোমালোকে হোকাইডো ৰিজিয়ন আৰু চেণ্ট্ৰেল জাপান ৰিজিয়নৰ ডেছক্ৰিপশ্যনটো পঢ়ি থ'বা এইটো এটা ইম্পৰ্টেণ্ট হয় ফিজিকেল ডিভিজনৰ ভিতৰত চ' নিজৰ মতে ধুনীয়াকৈ নোট কোনকেইটা পইণ্ট ইনক্লুড কৰি পিনি তোমালোকে এটা শ্বৰ্ট নোট টাইপত বনাই পিনি পঢ়িব পাৰা নেক্সট তোমালোকক পপুলেশ্যন গ্ৰ'থ আৰু ডিষ্ট্ৰিবিউশ্যনৰ কথা সুধিব গ্ৰ'থটো আৰু ডিষ্ট্ৰিবিউশ্যনটো বেলেগ বেলেগকৈ লিখিবা তোমালোকে তেতিয়া 2+2 যদি 4 মাৰ্কছ থাকে তেন্তে 2+2 তোমালোকে আৰামত স্ক'ৰ কৰিব পাৰিবা নেক্সট তোমালোকৰ আছে ইকনমিক এক্টিভিটিছৰ বিষয়ে ইমান নাহে জাপানৰ কিন্তু USAৰ আহে তেও তোমালোকে এবাৰ এনেই ওপৰৰ পৰা পঢ়ি থ'বা কেনেকুৱা ধৰণৰ এক্টিভিটিছত এংগেজ তাৰ পিপল তাৰ বিষয়ে যদি জানি থোৱা তেন্তে তোমালোকে লিখিব পাৰিবা নেক্সট তোমালোকক আকৌ এগ্ৰিকালচাৰেল ৰিজিয়নৰ কথা সুধিব যে কিটা ৰিজিয়ন আছে চ' তোমালোকে ইয়াতে লিখিব লাগিব অল্ড জাপান ৰিজিয়ন হোকাইডো ৰিজিয়ন তাৰে যিকোনো হোকাইডো ৰিজিয়ন বা অল্ড জাপান ৰিজিয়ন যিকোনো এটাৰ ডেছক্ৰিপশ্যন তোমালোকে পঢ়ি থৈ দিবা
হোকাইডো ৰিজিয়নৰে তোমালোকে ডেছক্ৰিপশ্যন পঢ়িবা, শ্বৰ্ট আছে যিহেতু। তাৰপিছত আকৌ তোমালোকক ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়নৰ কথাও সুধিব পাৰে জাপানৰ, যে কেইটা ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়নত ভাগ কৰা হৈছে: টকিঅ' য়ক'হামা ৰিজিয়ন, অচাকা কবে কিয়োটা ৰিজিয়ন, নাগোয়ো ৰিজিয়ন, নৰ্থ কুইশ্বু ৰিজিয়ন। তাৰো ইয়াৰ ৰিলেটেড তোমালোকে শ্বৰ্ট নোট আহিব পাৰে আৰু নহ'লে ডেছক্ৰিপশ্যন আহিব পাৰে। আৰু তোমালোকক এটা ইম্পৰ্টেণ্ট কুৱেশ্যন 1 নম্বৰৰ কাৰণে সুধিব পাৰে যে কোনটো ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়নক ডেট্ৰইট অফ জাপান বুলি কোৱা হয়। চ' তোমালোকে লিখিব লাগিব নাগোয়া ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়ন। এনেকৈ যদি তোমালোকে টপিক ৱাইজত পঢ়ি যোৱা তেন্তে তোমালোকে এক্সাৰচাইজৰ কুৱেশ্যন নাচালেও হ'ব, যিকেইটাই মই ক'লোঁ সেইকেইটাই এক্সাৰচাইজৰ কুৱেশ্যনত আছে আৰু তেনেধৰণে আহে। বাকী যোনবিলাক কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ থাকে, যেনেকৈ ইয়াত তোমালোকৰ 6 আৰু 7টো ইম্পৰ্টেণ্ট হয়। মেনশ্যন দ্য ফেক্টৰ্ছ উইচ এফেক্ট দ্য ডেঞ্চিটি অফ পপুলেশ্যন অফ জাপান আৰু ৰাইট এবাউট দ্য ৰোল অফ এগ্ৰিকালচাৰ ইন ইকনমি অফ জাপান। তেনেকৈ USA-ৰো এগ্ৰিকালচাৰে কি ৰোল প্লে' কৰে। চ' যিহেতু USA আৰু জাপানখন ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত বহুত ডেভেলপ হয়, কিন্তু তথাপিও তাত এগ্ৰিকালচাৰ কৰা হয় আৰু সেই এগ্ৰিকালচাৰে সেই দেশকেইখনৰ ইকনমিটো কেনেধৰণে বুষ্ট কৰে বা কেনেধৰণে ৰোল প্লে' কৰে সেইটোৰ ওপৰত তোমালোকৰ কুৱেশ্যনছ আহিব পাৰে। চ' তোমালোকে পঢ়ি থ'বা। লাষ্ট চেপ্টাৰ তোমালোকৰ চেপ্টাৰ 6 ৰিজনেল জিঅ'গ্ৰাফি অফ ইণ্ডিয়া, এনেকুৱা এটা চেপ্টাৰ যোনটো চেপ্টাৰৰ পৰা প্ৰতিটো লাইনৰ পৰা কুৱেশ্যনছ বনাৰ চান্স আছে। আৰু এইটো এনেকুৱা এটা চেপ্টাৰ যোনটোৰ পৰা হায়েষ্ট নাম্বাৰ অফ কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত জিঅ'গ্ৰাফি ইলেক্টিভ পেপাৰখনত সোধে। চ' এই চেপ্টাৰটো তোমালোকে স্পেচিফিককৈ পঢ়িবলৈ নাপাহৰিবা, যিহেতু ইণ্ডিয়া হয়। চ' ইণ্ডিয়াৰ কথা খুব সোধে আৰু ইয়াৰ প্ৰতিটো লাইনতে ইম্পৰ্টেণ্ট কুৱেশ্যন সোমাই আছে। চ' যিমান পাৰা এই চেপ্টাৰটো থৰ' ৰিডিং কৰিবা আৰু ক'ৰ পৰা কুৱেশ্যন আহে মই এতিয়া ভালকৈ বুজাই দিম। চ' তোমালোকে তেনেধৰণে ষ্টাডি কৰিবা এই চেপ্টাৰটো। ফাৰ্ষ্টতেতো তোমালোকে ইণ্ডিয়াৰ ফিজিঅ'গ্ৰাফিটো পঢ়িব লাগিব আৰু লগতে ইয়াত ইণ্ট্ৰডাকশ্যন দিয়া আছে, ইণ্ট্ৰডাকশ্যনটো পঢ়িবা। ইয়াৰ পৰা 1 মাৰ্কৰ কেইবাটাও কুৱেশ্যন সুধিব পাৰে। চ' এই গোটেই ইণ্ট্ৰডাকশ্যন অফ ইণ্ডিয়াটো তোমালোকে পঢ়িবা। নেক্সট তোমালোকক লোকেশ্যন আৰু চাইজ দিয়া আছে। লেটিটিউডনেল এণ্ড লংগিটিউডনেল এক্সটেনশ্যনটো তোমালোকে পঢ়িবা। লগতে ইয়াৰ নৰ্থ চাউথ এক্সটেনশ্যন কিমান, ইষ্ট ৱেষ্ট এক্সটেনশ্যন কিমান, লগতে কোষ্টেল বাউণ্ডেৰীত কিমান কিলোমিটাৰ হয় ইয়াৰ। চ' এই গোটেইবিলাক বস্তু তোমালোকক 1 মাৰ্কৰ কাৰণে সুধিব। লগতে ইয়াৰ জিঅ'গ্ৰাফিকেল এৰিয়াটোৰ কথা সুধিব। ইয়াত দিয়া আছে ইটছ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া ইজ 3287,263 কিলোমিটাৰ স্কুৱেৰ। আৰু ইণ্ডিয়াখন 13 টাইমছ লাৰ্জাৰ হয় ইউনাইটেড কিংডমতকৈ আৰু 4 টাইমছ লাৰ্জাৰ হয় জাপানতকৈ, সেইটো মনত ৰাখিবা তোমালোকে। নেক্সট তোমালোকৰ ফিজিঅ'গ্ৰাফি দিয়া আছে। ফিজিঅ'গ্ৰাফিত ইয়াত ইম্পৰ্টেণ্ট হয় মেজৰ লেকছকেইটাৰ নাম। এই লেককেইটাৰ নাম প্ৰায় সুধি থাকে 3 মাৰ্কছৰ কাৰণে। চ' মষ্ট ইম্পৰ্টেণ্ট হয় এই চেপ্টাৰটোৰ লেককেইটাৰ নাম: উলাৰ ইন কাশ্মীৰ, পুষ্কৰ এণ্ড চেম্বাৰ ইন ৰাজপুতানা, চিল্কা ইন উৰিষ্যা, কোলাৰ এণ্ড পুলিকাট ইন তামিলনাডু এণ্ড লোকটাক ইন মণিপুৰ। বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। যদি তোমালোকৰ যোৱা বছৰ অহা নাই তেন্তে এইবাৰ চিয়'ৰ আহিব, 3 মাৰ্কছ নহ'লেও 2 মাৰ্কছৰ কাৰণে। চ' মেজৰ লেকছকেইটাৰ নাম তোমালোকে মনত থৈ দিবা, যে উলাৰ ইন কাশ্মীৰ, পুষ্কৰ এণ্ড চেম্বাৰ ইন ৰাজপুতানা, চিল্কা ইন উৰিষ্যা, কোলাৰ এণ্ড পুলিকাট ইন তামিলনাডু এণ্ড লোকটাক ইন মণিপুৰ। আৰু ক'ত আছে সেই জেগাকেইটাৰ নামো তোমালোকে পঢ়ি থ'বা। নেক্সট তোমালোকৰ তাৰ তলতে দিয়া আছে মেজৰ ৰিভাৰকেইখনৰ নাম। গেংগেজ এণ্ড ব্ৰহ্মপুত্ৰ আৰ দ্য 2 লাৰ্জেষ্ট ৰিভাৰ অফ নৰ্দাৰ্ণ ইণ্ডিয়া। অন দ্য আদাৰ হেণ্ড মেজৰ ৰিভাৰ্ছ অফ চাউদাৰ্ণ ইণ্ডিয়া ইনক্লুড নৰ্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা এণ্ড কাবেৰী। তোমালোকক ইয়াক পইণ্ট ৱাইজত কিছুমান ডিফাৰেঞ্চ দিয়া আছে নৰ্থ এণ্ড চাউদাৰ্ণ গ্ৰুপছ অফ ৰিভাৰ্ছ। চ' নৰ্থ ইণ্ডিয়ান ৰিভাৰ্ছৰ ক্ষেত্ৰত কি হয় আৰু চাউথ ইণ্ডিয়ান ৰিভাৰ্ছৰ ক্ষেত্ৰত কি ডিফাৰেঞ্চ আছে, এই ডিফাৰেঞ্চকেইটা ধুনীয়াকৈ দি থোৱা আছে। ইয়াৰ তোমালোকে 4টা নহ'লে 5টা পইণ্ট ইজি পঢ়ি থ'বা। মই মোৰ টাইমত পঢ়িছিলোঁ B নম্বৰটো, C2, দেন D2, F2 আৰু G2। চ' তোমালোকৰ ইজি যোনটো পোৱা সেইটো তোমালোকে পঢ়ি থ'বা। H2 ইজিয়ে হয়, শ্বৰ্ট চাই পিনি তোমালোকে পঢ়ি থ'বা। নেক্সট তোমালোকক ফিজিঅ'গ্ৰাফিক ডিভিজনৰ কেইটা কথা সুধিব পাৰে। এইটো প্ৰায় আহি থকা কুৱেশ্যন হয় ইণ্ডিয়াৰ চেপ্টাৰটোৰ পৰা। চ' 4টা ফিজিঅ'গ্ৰাফিক ডিভিজনত ডিভাইডেড হয় ইণ্ডিয়াখন: নৰ্দাৰ্ণ হিমালয়াছ, নৰ্দাৰ্ণ প্লেইনছ, ডেকান প্লেটু এণ্ড কোষ্টেল ৰিজিয়ন। ইয়াৰে ডেছক্ৰিপশ্যনখিনি বহুত দীঘল আছে। চ' তোমালোকে ইয়াৰ পৰা যিকোনো এটাৰ বা দুটাৰ ডেছক্ৰিপশ্যন অকণ শ্বৰ্ট নোট এটা বনাই পিনি পঢ়িবা। নৰ্দাৰ্ণ প্লেইনছৰ কথাও তোমালোকে পঢ়িব পাৰা, লগতে ডেকান প্লেটিউৰ কথাও তোমালোকে ডেছক্ৰিপশ্যন পঢ়িব পাৰা। ইয়াতে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সোমাই আছে। আৰু লগতে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, নৰ্থ বেংক ট্ৰিবিউটৰিজ আৰু চাউথ বেংক ট্ৰিবিউটৰিজ অফ আছাম। এইটো প্ৰায় সোধে। চ' নৰ্থ বেংক ট্ৰিবিউটৰিজখিনি কোনখিনি: সোৱণশিৰি, জীয়া ভৰালি, ধনশিৰি, পুঠিমাৰি, পাগলাদিয়া, মানস, চম্পাৱতী। আৰু চাউথ বেংকখিনি কোনখিনি: বুঢ়ী দিহিং, দিচাং, দিখৌ, ধনশিৰি, কপিলি, কৃষ্ণাই। এইকেইখন ইম্পৰ্টেণ্ট হয়। তোমালোকক 2 to 3 মাৰ্কছৰ কাৰণে এই কুৱেশ্যনটো প্ৰায় সুধি থকা দেখা যায়। চ' এইটোক অকণমান ভালকৈ তোমালোকে এতিয়াই পঢ়িবা।
তোমালোকৰ ক্লাইমেটৰ কথা সুধিব পাৰে যে ইণ্ডিয়াত ক্লাইমেটটো ভেৰি কেনেকৈ কৰে, ভেৰিয়েশ্যন অফ ক্লাইমেট ইন ইণ্ডিয়া, লগতে ফেক্টৰ্ছ হুইচ ইনফ্লুৱেঞ্চ ক্লাইমেট ইন ইণ্ডিয়া, সেইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ। তাৰপিছত তোমালোকক মনচুনৰ কথা ইয়াত দিয়া আছে, মনচুনটো ইম্পৰ্টেণ্ট হয়, মনচুনৰ বিষয়ে তোমালোকক লিখিবলৈ দিব পাৰে। লগতে তোমালোকক আৰু এটা কুৱেশ্যন সুধিব ইয়াতে, হোৱাট ডু মিন বাই বৰদৈচিলা। চ' ইয়াতে বৰদৈচিলা কি হয় তোমালোকক সুধিব পাৰে, ইয়াতে ধুনীয়াকৈ দি থোৱা আছে, দ্য থাণ্ডাৰষ্টৰ্ম অকাৰিং ইন আছাম ডিউৰিং দ্য প্ৰি মনচুন ছিজন ইজ লোকেলি কল বৰদৈচিলা। আৰু লগতে ইণ্ডিয়াৰ ছিজনকেইটাৰ নামো সুধিব পাৰে, প্ৰি মনচুন, মনচুন, প্ৰি উইণ্টাৰ এণ্ড উইণ্টাৰ। নেক্সট তোমালোকক ডিফাৰেণ্ট টাইপছ অফ চইলছৰ কথা দিয়া আছে, মাউণ্টেইন চইল, চইলছ অফ ইণ্ডো গংগা ব্ৰহ্মপুত্ৰ প্লেইন, ডেজাৰ্ট চইল, লাভা চইল, চইল অফ ডিকেন প্লেটিউ, কোষ্টেল চইল। চ' ইয়াৰ তোমালোকক শ্বৰ্ট নোট লিখিবলৈ দিব পাৰে। নেক্সট ভেজিটেশ্যনৰ ওপৰতো তোমালোকৰ কুৱেশ্যনছ আহে কেতিয়াবা। চ' ভেজিটেশ্যনৰ ওপৰত তোমালোকে চাই থবা, এভাৰগ্ৰীণ ভেজিটেশ্যনৰ ওপৰত খুব কুৱেশ্যনছ আহে, শ্বৰ্ট কুৱেশ্যন আৰু শ্বৰ্ট নোটো আহে তোমালোকক। লগতে মনচুনেল ভেজিটেশ্যন, মেনগ্ৰোভ ভেজিটেশ্যন, এইকেইটা ইম্পৰ্টেণ্ট হয়, তোমালোকে শ্বৰ্ট নোটৰ কাৰণে এইকেইটা ভেজিটেশ্যন প্ৰায় আহি থকা দেখা যায়। চ' এইকেইটা ভেজিটেশ্যন তোমালোকে পঢ়িবা। নেক্সট তোমালোকক পপুলেশ্যন ডেঞ্চিটি কথা সোধে ইয়াত, পপুলেশ্যন গ্ৰ'থটো কেনেকৈ হৈছে, পপুলেশ্যন ডেঞ্চিটি আৰু ডিষ্ট্ৰিবিউশ্যনটোৰ কথা সোধে। নেক্সট এগ্ৰিকালচাৰৰ ক্ষেত্ৰত তোমালোকক ৰাবি ক্ৰপছ কি আৰু খাৰিফ ক্ৰপছ কি, এইকেইটা তোমালোকক সুধিব। আৰু লগতে কি এগ্ৰিকালচাৰেল ৰিজিয়ন আছে ইণ্ডিয়াত সেইকেইটাও সোধে, যেনেকৈ ফ্ৰুট এণ্ড ভেজিটেবল ৰিজিয়নছ, ৰাইচ জুট টি ৰিজিয়নছ, হুৱেট এণ্ড চুগাৰ কেন ৰিজিয়নছ, মিলেট এণ্ড অইল চিড ৰিজিয়নছ, মেইজ এণ্ড কোৰ্ছ ক্ৰপ ৰিজিয়ন, কটন ৰিজিয়ন। চ' এনেধৰণে ডিফাৰেণ্ট ৰিজিয়ন তোমালোকক ইয়াত দিয়া আছে। চ' যোনখিনি ইজি পোৱা তোমালোকে ডেছক্ৰিপশ্যন এটলিষ্ট দুটা ৰিজিয়নৰ ডেছক্ৰিপশ্যন তোমালোকে মুখস্থ কৰি থ'বা এক্সামৰ কাৰণে। লাষ্ট বাট নট দ্য লিষ্ট তোমালোকক ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়নৰ কথা সুধিব ইণ্ডিয়াৰ, যে কেইটা ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়নত ডিভাইড কৰা আছে ইণ্ডিয়াৰ ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়ন। চ' তোমালোকে এই মেপখনত চাব পাৰা, হুগলি ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়ন, মুম্বাই পুনে ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়ন, আহমেদাবাদ চুৰট ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়ন, মাদুৰাই কইম্বাটুৰ, বেংগলোৰ ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়ন, ছোটা নাগপুৰ ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়ন। চ' এনেধৰণৰ কিছুমান ৰিজিয়নত ডিভাইড কৰি থোৱা আছে। চ' মেপখনত তোমালোকে চাব পাৰা। ইয়াৰে তোমালোকক ছোটা নাগপুৰ ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়নৰ ওপৰত শ্বৰ্ট নোট লিখিবলৈ আহে। বাকী টেক্সটুৱেল কুৱেশ্যনৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট হয় ফিজিঅ'গ্ৰাফিক ডিভিজনকেইটা 3 নম্বৰটো, নেক্সট 5 and 6টো ইম্পৰ্টেণ্ট হয়, 7টো ইম্পৰ্টেণ্ট হয়, দেন তোমালোকৰ 11টো ইম্পৰ্টেণ্ট, 10টো ইম্পৰ্টেণ্ট, 14 নম্বৰটো ইম্পৰ্টেণ্ট। আৰু শ্বৰ্ট নোটৰ ভিতৰত তোমালোকৰ B2, C2, দেন E, F, G, H এণ্ড IZটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। চ' শ্বৰ্ট নোটৰ ভিতৰত তোমালোকে এইকেইটা পঢ়ি থ'বা। আৰু এই লেচনটো পৰাপক্ষত তোমালোকে স্কিপ নকৰিবা, এই লেচনটোৰ পৰা বহুত কুৱেশ্যনছ আহে আৰু লং কুৱেশ্যনো আহে, শ্বৰ্ট কুৱেশ্যনো আহে, গোটেইখিনি কুৱেশ্যনছ তোমালোকে ভালকৈ পঢ়ি যাবা। আৰু 2 to 3 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যনৰ কাৰণে তোমালোকে যোনখন মই ই বুক ক'লোঁ ভিডিঅ'টোত, সেই ই বুকখন বাই কৰিব পাৰা, তাত চিৰিয়েলি দি থোৱা আছে। চ' তোমালোকে এক্সামৰ আগত ৰিভিজন কৰিবলৈ বা পঢ়িবলৈ বহুত সুবিধা হ'ব। চ' যদি ল'ব বিচাৰা তেন্তে কণ্টেক্ট কৰিবা মোক, এটা কম প্ৰাইজত যিহেতু মই দি আছোঁ তোমালোকক। চ' তোমালোকৰ বহুত হেল্প হ'ব। চ' ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা। আৰু মই কোৱা এই টপিককেইটা বা এই কুৱেশ্যনছবিলাক যদি তোমালোকে ভালকৈ চাই যোৱা বা ই বুকখনো যদি ফ'ল' কৰা, দেন তোমালোকৰ কমন পৰিবই। আৰু লগতে কিতাপখনৰ পৰা পঢ়িবলৈ নাপাহৰিবা। লগতে তোমালোকে ইণ্ডিয়া মেপখনো পূৰা ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা, যাতে কোনো ভুল নহয় আৰু ভালকৈ তোমালোকে এক্সামত ড্ৰ কৰিব পাৰা। যিহেতু লং কুৱেশ্যনছ কিতাপৰ মাজৰ পৰাই আহিব আৰু মই কোৱাৰ ধৰণেই আহিব। বাকী তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ যদি পেপাৰ চাইছা, দেন তোমালোকে দেখিবা যে এনেধৰণৰ কুৱেশ্যনছবিলাকেই ৰিপিট হয় আৰু ফৰ্মেটটো তেনেকুৱা ধৰণৰে হয়। চ' এইখিনি যে তোমালোকে ভালকৈ ফ'ল' কৰা আৰু আগতো যদি অলপ তোমালোকে পঢ়ি থৈছা, দেন তোমালোকে 80+ বা 90+ স্ক'ৰ কৰিব পাৰিবা জিঅ'গ্ৰাফীত। চ' ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু কোনটো ছাবজেক্টৰ ওপৰত ভিডিঅ' লাগে সেইটো জনাবা। বাকী আজিলৈ ইমানে, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।